এখন আমি 2,75,000 আস্কিং প্রাইস রাখিছো লৈ যাওক 2 লাখত দি দিম এখন 2 লাখ হয় 1,60,000 আমি এখন দি দিম 1,60,000 1,60,000 এখন দি দিম এখন আপোনাৰ 75,000 দি দিম এখন আমি 1,30,000 আস্কিং প্রাইস ৰখা আছে কম ৰেটত যদি কোনোবা ইনোভা চলায় এখন ল'ব পাৰে গাড়ীখন ইঞ্জিনৰ পৰা ধৰি কালাৰৰ পৰা ধৰি গাড়ীখন বহুত ধুনীয়া আছে আৰু 2,85,000 আস্কিং প্রাইস ৰখা আছে 2.5 লাখত ওলাই যাব ওকে যদি ভাল এখন ভেনু লম বুলি ভাবিছে মাত্ৰ 2.5 লাখ টকা দি এখন ভেনু আপোনালোকে লৈ যাব পাৰিব 195 আস্কিং প্রাইস ৰাখিছো আমি ওকে নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান যোৰহাটৰ ৰিচা কাৰ প্লেছৰ প্ৰাইভেট গাড়ী ষ্টক আপডেট লৈ বহুত গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আমাৰ লগত আছে বিনন্দ দা প্ৰত্যেকবাৰ লগত মোৰ লগত ডিটেইলছ দিয়ে বিনন্দ দা আহিব নমস্কাৰ বিনন্দ নমস্কাৰ ভালে আছে ভাল ভাল কোন প্ৰথমে আহিলো ইয়াৰ এড্ৰেছটো কৈ দিয়ক ক'ত আহিব হয় মই আপোনাৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মই নমস্কাৰ জনাইছো আজি মই আপোনাৰ এড্ৰেছটো কৈ দিছো এটো যোৰহাট মালৱালী বাইপাছ ঢেকৰগাঁও ৰোড ওকে আৰু গুগলত সাৰ্চ কৰিলেও পাব আৰু যদি বিশেষ অসুবিধা হয় আমাৰ স্ক্ৰিনত নাম্বাৰ দি থোৱা আছে আমাৰ ফোন কৰি দিয়ে আমি লোকেশন সহ দি দিম আৰু যদি বিশেষ দূৰৰ পৰা আহে আমাক ফোন কৰিলে আমি ড্ৰাইভ কৰিবলৈ চেষ্টা কৰিম ওকে হয় বাইক স্কুটি এক্সচেঞ্জ হয় যদি আপোনাৰ বাইক বা স্কুটি বা সেকেন্ড হ্যান্ড গাড়ী আছে আপুনি ইয়ালে লৈ আনক আমি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লম আৰু আপুনি যিখন গাড়ী পছন্দ কৰে সেইখনো আপুনি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক কৰিলে আমি অন টেবল ডিসকাশন কৰি লম আহক আৰু মেইন কথাটো হৈছে ইয়া দাম আজি কেনেকা হ'ব দাম চক মই আপোনাক আগতেও কৈছো এতিয়াও কৈছো যে আমাৰ আগৰ যিবোৰ প্ৰাইস আছিল আগৰ পুৰণা ভিডিও যিসকলে চাইছে তেওঁলোকেতো প্ৰাইস বিলাক অলৰেডি গম পাইছে আমি সেই প্ৰাইজতকৈ আমি 10,000 20,000 আমি ডিসকাউন্টত কৰিছো বাকি অন টেবল আমি আৰু চাই দিম ঠিক আছে হয় আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে হওক আমি গাড়ী দেখুৱাই আছো বিনন্দ আমাক প্ৰথমে ক'ব এখন ব্ল্যাক কালাৰ ক্ৰেটা হয় এখন ব্ল্যাক কালাৰ ক্ৰেটা আছে এখন গাড়ীখন খুব ধুনীয়া হৈছে এখন আপুনি ডাবল সানৰুফ পাব একদম নিউ লুকস গাড়ী হয় 2024 মডেল হয় আৰু এখন আমি আস্কিং প্ৰাইস আইছো 14,20,000 14,20,000 কিমান দিন ওলাব 28,000 ৰানিং হৈছে কিমান দিন ওলাই যাব গাড়ীখন বহুত ধুনীয়া আছে এইখন কিমান দিব আপুনি 3 লাখ টকা দিয়ক ওলাই যাব ন হয় ঠিক আছে নেক্সট ক'ব আমাক নেক্সন আছে টপ মডেল হয় এখনো সানৰুফ পাই যাব আপুনি এখন আপোনাৰ 2023 মডেল হয় এখন আমি আস্কিং প্ৰাইস আইছো 860 হয় নেগোশিয়েবল হৈ যাব অন টেবল আহক এইবিলাক আস্কিং প্ৰাইসে কৈ আছো আমি আৰু ডিসকাউন্ট কৰি আপোনাক মিলাই দিম নেক্সট এখন ক'ব এক্সট্ৰা এখন এক্সট্ৰা আছে এখন বহুত ধুনীয়া আছে এখন সিটো পলিথিন খোলাই নাই এখন অনলি 5,000 ৰানিং হৈছে ওকে হয় এখন আস্কিং প্ৰাইস আছে আমি 8,40,000 8,40,000 হয় ঠিক আছে এখন 2023 মডেল হয় এখনটো সানৰুফ পাই যাব ভিতৰৰ পলিথিন এৰোৱা নাই সব পলিথিন নাই গাড়ী খুব ধুনীয়া আছে সব ভিতৰৰ পলিথিন এৰোৱা নাই কি ধুনীয়া হৈছে গাড়ীখন হয় মানে আপোনালোকে যদি ডিলাৰ লম বুলি ভাবিছে আপোনালোকে অলপ টকা বছৰ ইয়াৰ পৰা লৈ যোৱাই ভাল হ'ব ন হয় তাৰপিছত নেক্সট ক'ব আমাক বেলেনো নেক্সট এখন নিউ লুকস বেলেনো আছে এখন বহুত ধুনীয়া 2023 মডেল হয় এখন আমি আস্কিং প্ৰাইস 720 হয় নিউ লুকস বেলেনো নিউ লুকসৰ হয় গাড়ীখন বহুত ধুনীয়া হৈছে ওকে এটো চাই লওক বাহিৰৰ পৰা সন্মুখৰ ফ্ৰন্ট ভিউটো দেখাই দিছো তাৰপিছত নেক্সট ক'ব আমাক মহিন্দ্ৰা থাৰ আছে ব্ল্যাক কালাৰ আছে এখন 4x4 হয় ডিজেল ভাৰ্সন হয় এখন 2022 মডেল এখন আমি আস্কিং প্ৰাইস আইছো 1250 হয় ওকে তাৰপিছত নেক্সট ক'ব আমাক ইকোস্পৰ্ট আছে এখন 2017 মডেল এখন বহুত ধুনীয়া হৈছে গাড়ী এখন চাই ল'ব পাৰে এখন আমি আস্কিং প্ৰাইস 435 ৰাখিছো 4,35,000 এইখন আস্কিং প্ৰাইস হে অন টেবল আমি আৰু নেগোশিয়েবল কৰি দিম নেক্সট ক'ব আমাক এক্সপ্ৰেছো এখন এক্সপ্ৰেছো আছে এখন 2022 মডেল এখন আমি আস্কিং প্ৰাইস লৈছো 4,40,000 ওকে নেক্সট ক'ব আমাক নেক্সট আছে নিউ লুকস এল্টো K10 এখন 2023 মডেল হয় এখন আমি আস্কিং প্ৰাইস 440 ৰাখিছো 440 হয় 4,40,000 নেক্সট ক'ব নেক্সন আছে এখন বহুত ধুনীয়া গাড়ী আছে 2024 মডেল হয় এখন আমি আস্কিং প্ৰাইস আছো 9,20,000 ওকে অনলি 9,000 ৰানিং হৈছে 9,000 হয় নেক্সট ক'ব K10 নেক্সট আছে এল্টো K10 বহুতে বিচাৰি ফুৰা গাড়ী এখন 2012 মডেল হয় 195 আস্কিং প্ৰাইস আহিছে ওকে নেক্সট ক'ব আমাক এক্সেন্ট এখন এক্সেন্ট আছে 18 মডেল হয় এখন আমি 4,15,000 আস্কিং প্ৰাইস ৰাখিছো এখন ওল্ড লুকসৰ হয় কেটা তথাপিও গাড়ীখন বহুত ধুনীয়া আছে 17 মডেল হয় এখন আমি 6,80,000 আস্কিং প্ৰাইস ৰাখিছো নেক্সট এখন ক'ব জাজ হুন্ডা জাজ আছে 17 মডেল আমি আস্কিং প্ৰাইস 3,65,000 ৰাখিছো ওকে নেক্সট ক'ব ডিজায়াৰ সুইফট ডিজায়াৰ আছে ZXi প্লাস হয় ৰেড কালাৰ আছে মেৰুন কালাৰ এখন 2018 মডেল হয়
5,70,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট ক'ব আমাক সুইফট এটা মডিফাইড সুইফট সুইফট মডিফাই কৰি থৈছে ZXi প্লাছ হয় 2018 মডেলৰ লাষ্ট হয় হা এইখন বহুত এক্সেসৰি লাগি আছে আপুনি দেখাই দিয়ক ভালকৈ ভিডিওটো এখন আমি আস্কিং প্ৰাইচটো 4,80,000 4,80,000 হয় এইখন অলৰেডি বুকিং হৈছে এজন কাস্টমাৰ কিন্তু তাও ফাইনেন্স প্ৰসেসটো চলি আছে যদি হয় তেওঁ নিব যদি নহয় চাব পাৰিব নেক্সট এখন ক'ব এইখন আছে ডিজাৰ আছে আপোনাৰ 2020 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আছে 5,95,000 5,95,000 হয় নেক্সট এখন ক'ব আৰু এখন আছে সুইফট ডিজাৰ এইখনো অলৰেডি বুকিং হৈছে বাৰু তেওঁ ফাইনেন্স প্ৰসেস চলি আছে 16 মডেল হয় তথাপি কৈ দিছো 4,30,000 আস্কিং প্ৰাইচ নেক্সট এখন ক'ব আমাক আৰ্টিকা আৰ্টিকা আছে 2020 মডেল হয় এখন গাড়ী বহুত ধুনীয়া হৈ আছে এখন আমি আস্কিং প্ৰাইচ লৈ 8,30,000 8,30,000 হয় ওকে নেক্সট ক'ব ইকো ভেন আছে 2020 মডেল হয় আমি আস্কিং প্ৰাইচ 4,40,000 ৰাখিছো ঠিক আছে হয় নেক্সট এখন ক'ব ৰেনুৱেল কুইট আছে 17 মডেল হয় আমি আস্কিং প্ৰাইচ 2,70,000 2,70,000 হয় 2,70,000 ৰেনুৱেল কুইট ঠিক আছে হয় আৰ্টিকা আছে আৰ্টিকা VXi 12 মডেল হয় এখন আমি 4,35,000 আস্কিং প্ৰাইচ ৰখা হৈছে 4,35,000 হয় অন টেবল আৰু ডিসকাউন্ট হৈ যাব এখন ঠিক আছে নেক্সট ক'ব i20 আৰু আছে কেটা এখন আৰ্টিকা এখন 2020 মডেল হয় আমি এখন 8,20,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট ক'ব আমাক i20 আছে এখন 2018 মডেল হয় এখন তোমাৰ 4,25,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট ক'ব ডিজাৰ সুইফট ডিজাৰ আছে 18 মডেল হয় 4,50,000 আস্কিং প্ৰাইচ ৰখা হৈছে এখন ঠিক আছে নেক্সট ক'ব এখন ডিজাৰ আৰু এখন ডিজাৰ আছে এখন 2015 মডেল হয় গাড়ীখন বহুত ধুনীয়া হৈ আছে এখন আমি 4,35,000 আস্কিং প্ৰাইচ ৰখা হৈছে ঠিক আছে নেক্সট ক'ব আমাক এখন আছে ভেনু এখনো বহুত ধুনীয়া আছে গাড়ীখন এখন আপোনাৰ 2022 মডেল হয় আমি আস্কিং প্ৰাইচ আইছো 8,10,000 এটো আস্কিং প্ৰাইচ হয় আমি অন টেবল আৰু ডিসকাউন্ট কৰি দিম প্ৰফাইল ভাল থাকিলে কিমান দিলে প্ৰফাইল ভাল থলে এখন 2.5 লাখত ওলাই যাব ওকে যদি ভাল এখন ভেনু লম বুলি ভাবিছে মাত্ৰ 2.5 লাখ টকা দি এখন ভেনু আপোনালোকে লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব হয় নেক্সট ক'ব এক্সপ্ৰেছো আছে এখন একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ীখন বহুত ধুনীয়া হৈছে এখন ল'ব পাৰে 2021 মডেল হয় আস্কিং প্ৰাইচ 4,50,000 55,000 লগোৱা হৈছে আমি নেক্সট ক'ব চেলেৰিও আছে ব্লু কালাৰত আছে এখনো বহুত ধুনীয়া হৈছে এখন 2014 মডেল হয় আমি 280 আস্কিং প্ৰাইচ ৰখা আছে অনলি 280 হয় মই আপোনালোকক বাৰে বাৰে কৈ আছো যে এটো আস্কিং প্ৰাইচ আমি অন টেবল ডিসকাউন্ট কৰি আৰু ডিসকাউন্ট নেগেটিবল কৰি দিম তাৰপিছত নেক্সট ক'ব আমাক এখন এল্টজ আছে 2020 মডেল হয় আমি আস্কিং প্ৰাইচ আইছো এখন 4,80,000 4,80,000 হয় ওকে নেক্সট এখন ক'ব আৰু এখন আছে সেলেৰো এখন আপোনাৰ 2022 ডিসেম্বৰ মাহ হয় মানে 23 এ হয় এমাহৰ বাকি তথা এখন আমি আস্কিং প্ৰাইচ আইছো 5,30,000 5,30,000 হয় ওকে আৰু এখন আপোনাৰ সেলেৰো আছে কোনোবা যদি কম ৰেটত লাগে অটো গিয়াৰ সেলেৰো এখন লৈ যাব পাৰে গাড়ীখন বহুত ধুনীয়া হৈছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে এখন আপোনাৰ 14 মডেল হয় 2,85,000 আস্কিং প্ৰাইচ ৰখা আছে ঠিক আছে নেক্সট ক'ব এখন বলেৰো আছে 2021 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আইছো 7,90,000 7,90,000 হয় নেক্সট ইনোভা আৰু এখন ইনোভা আছে এখন বহুত ধুনীয়া হৈছে এখন আমি 4,60,000 আস্কিং প্ৰাইচ ৰখা আছে এখন 2012 মডেল হয় গাড়ীখন বহুত ধুনীয়া হৈছে এখন ল'ব পাৰে কম ৰেটত যদি কোনোবা ইনোভা চলায় এখন ল'ব পাৰে গাড়ীখন ইঞ্জিনৰ পৰা ধৰি কালাৰৰ পৰা ধৰি গাড়ীখন বহুত ধুনীয়া আছে আৰু কাগজ পত্ৰ গোটেইখিনি আমি আপডেট কৰি দিম তাৰপিছত আমাক এখন গাড়ী ক'ব বিনন্দা সেইখন হৈছে থাৰ একদম ফুল এসেসৰি লোডেড কি ধুনীয়া হৈ আছে ক'ব থাৰখনৰ ডিটেইল আমাৰ ফোন আহে বহুত কাস্টমাৰে আমাক থাৰ বিচাৰে পেট্ৰল ভাৰ্চনৰ অটো গিয়াৰ থাৰ বিচাৰে এখন একেবাৰে টপ মডেলটো এইখন বহুত ধুনীয়া আছে গাড়ীখন 2022 মডেল হয় গাড়ীখন আপুনি ভিতৰটো এবাৰ দেখাই দিয়ক এক্সেসৰি বহুতখিনিও লাগি আছে ইয়াত গাড়ীখন এখন আমি আস্কিং প্ৰাইচ লাইছো 11,30,000 11,30,000 হয় চক এটো আপোনাৰ স্পেয়াৰ এটা ইউজ হোৱাই নাই গাড়ীখন বহুত ধুনীয়া আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ীখন থাৰ মানে একেবাৰে টপ মডেলটো ওকে হয় অটোমেটিকত আছে ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক স্কৰপিঅ আছে এখন 2019 মডেল হয় এখন আমি আস্কিং প্ৰাইচ লাইছো 12,30,000 12,30,000 হয় নেগোশিয়েবল হৈ যাব গাড়ীখন বহুত ধুনীয়া হৈছে ঠিক আছে হয় নেক্সট ক'ব আমাক আৰ্টিকা VXi হয় গ্ৰে কালাৰ আছে এখন বহুত ধুনীয়া আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে এখন আপোনাৰ 2021 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আইছো 8,40,000 অন টেবল আৰু ডিসকাউন্ট হৈ যাব গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনালোক কৰি লওক আহক নেক্সট আৰু এখন আছে টিগো এখনো বহুত ধুনীয়া আছে গাড়ী এখনো চালে পায় টিগো যদি লাগে আপোনাৰ সিডান গাড়ী লৈ ল'ব পাৰে 2019 মডেল হয় এখন আমি 4,10,000 আস্কিং প্ৰাইচ ৰখা আছে 4,10,000 হয় ওকে নেক্সট এখন ক'ব নেক্সট আছে গ্ৰেন আইটেন এখনো বহুত ধুনীয়া হৈ আছে এখন 19 মডেল হয় এখন আমি 3,70,000 আস্কিং প্ৰাইচ ৰখা আছে 3,70,000 হয় তাৰপিছত ক'ব ইণ্ডিগো আছে কম ৰেটত যদি ইণ্ডিগো লাগে কোনোবাই লৈ যাব পাৰে এখন আপোনাৰ 2014 মডেল হয়
এখন আমি 1,30,000 আস্কিং প্ৰাইচ ৰখা হৈছে 1,30,000 হয় নেক্সট ক'ব আমাক নেনো কম ৰেটত নেনো লাগিলে লৈ যাব পাৰে এখন 2010 মডেল হয় এখন আপোনাৰ 75,000 দি দিম নেক্সট ক'ব আমাক এখন এখন আছে ওমনি ভান আছে 2018 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আছে 2,80,000 নেক্সট ক'ব আমাক সুইফট টক সুইফট মানে কেছটো কি হৈছে সুইফট বহুত কাস্টমাৰে ফোন কৰি আছে মোলে সুইফট আমি ষ্টক নাছিলে বৰ্তমান এতিয়া সুইফট আহিছে আপোনাৰ 2018 মডেলৰ এখন ৰেড কালাৰ আছে গাড়ীখন বহুত ধুনীয়া আছে ভিএক্সআই মডেল হয় এখন আমি আস্কিং প্ৰাইচ 4,90,000 ৰাখিছো 4,90,000 হয় অন টেবল আমি ডিসকাউন্ট কৰি আৰু মিলাই দিম বাৰু এখন গাড়ী আছে লৈ যাব পাৰিব ওকে নেক্সট এখন ক'ব নেক্সট আছে ওয়েগনাৰ নিউ লুকছৰ এখনো বহুত ধুনীয়া আছে এখন আপুনি এবাৰ দেখাই দিয়ক গোটেই ইন্টেৰিয়ৰ এখন 2020 মডেল হয় গাড়ীখন বহুত ধুনীয়া আছে এখন আমি আস্কিং প্ৰাইচ 4,95,000 ৰখা আছে অন টেবল আৰু ডিসকাউন্ট ডিসপ্লে সব একদম কাম কৰি আছে বেক কেমেৰা কাম কৰি আছে গাড়ীখন এখন লৈ যাব পাৰিব ৰিচাৰ্কা প্লেস আহক গাড়ীখন টেষ্ট ড্ৰাইভ ভেৰিফাই কৰক গাড়ী লৈ যাওক কিমান আহিব এখন আপোনাৰ 4,95,000 আস্কিং প্ৰাইচ আছে ওকে আমি নেক্সট পাকিয়ত আইছো প্ৰথমে ক'ব আমাক ইকো ভ্যান আছে এখন 2021 মডেল হয় আস্কিং প্ৰাইচ 4,80,000 ৰখা হৈছে ঠিক আছে গাড়ীখন বহুত ধুনীয়া হৈ আছে নেক্সট ক'ব আমাক বলেৰো বলেৰো আছে 2019 মডেলৰ চক আমি আগৰ ভিডিঅ'টোত কিমান কৈছিলো চাই লওক আৰু এতিয়া ভিডিঅ'টো আমি কিমান কৈছো হেতু চাই লওক বহুত ঠিক আছে বুলি কৈছো এখন এটা 6,95,000 আমি আস্কিং প্ৰাইচ ৰাখিছো হয় নেক্সট ক'ব নেক্সট আছে এখন 15 মডেলৰ হয় বলেৰো ZLX প্লাস এখন আমি 550 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট ক'ব এখন নিৰজ আছে এখন আপোনাৰ 2019 মডেল হয় এখন আমি আস্কিং প্ৰাইচ আছে 4,45,000 ওকে নেক্সট এখন ক'ব নেক্সট আৰু এখন আছে এখন সুইফট এখন 2013 মডেল হয় 2,95,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট ক'ব গ্ৰেণ্ড আইটেম আছে 2016 মডেল আমি আস্কিং প্ৰাইচ 3,55,000 ৰখা হৈছে নেক্সট এখন ক'ব এখন আছে আপোনাৰ সেলেৰো এখন আপোনাৰ 2023 মডেল হয় 4,80,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট এখন ক'ব আৰু এখন আছে এখন নিৰজ এখন বহুত ধুনীয়া আছে গাড়ীখন 2024 মডেল হয় আমি 6,25,000 আস্কিং প্ৰাইচ ৰাখিছো ঠিক আছে নেক্সট এখন ক'ব এখন যে বেলেনো 19 মডেল হয় এখন আমি 5,45,000 আস্কিং প্ৰাইচ ৰখা হৈছে নেক্সট এখন ক'ব আৰু এখন যে সুইফট 2015 মডেল হয় এখন বহুত 16 মডেল হয় বহুত ধুনীয়া হৈছে 3,80,000 আস্কিং প্ৰাইচ ৰখা হৈছে কম ৰেটত যদি কোনোবাক লাগে সুইফট ডিজাৰ আছে আমাৰ ওচৰত 2010 মডেলৰ হয় 10 মানে 11 হ'ব 10 ডিসেম্বৰ মাহ হয় 1,60,000 আমি এখন দি দিম 1,60,000 1,60,000 এখন দি দিম নেক্সট ক'ব আমাক ইগনিছ হয় এখন ইগনিছ আছে 2022 মডেল হয় আমি আস্কিং প্ৰাইচ ৰাখিছো 5,20,000 5,20,000 হয় নেগোশিয়েবল হৈ যাব আৰু এখন এল্টো K10 এখন অলৰেডি বুকিং হৈ গ'ল এখনো ফাইনেন্স প্ৰসেস চলি আছে এখন মনডে ডেলিভাৰি হ'ব ওকে নেক্সট ক'ব আমাক এল্টো 800 আছে 2021 মডেলৰ হয় আস্কিং প্ৰাইচ 3,75,000 হয় ক'ব আৰু এখন আছে এল্টো 800 ব্লু কালাৰত আছে আপোনাৰ VXI মডেল হয় এখন আপোনাৰ আস্কিং প্ৰাইচ আছে 3,70,000 ওকে নেক্সট এখন ক'ব আৰু এখন এল্টো 800 আছে এল্টো 800 বহুত ষ্টক আছে যেনেকৈ লাগে তেনেকৈ পাই যাব 2022 মডেল হয় 3,85,000 আস্কিং প্ৰাইচ ৰখা আছে ওকে নেক্সট ক'ব এখন আছে আপোনাৰ কেটা ব্লেক কালাৰত আহিছে নিউ মডেল কেটা এখন আমাৰ গাড়ীখন আহিছে আমি তেলকে প্ৰাইচটো আমি ফিক্স কৰা নাই যদি আহে ইয়াত চাব পাৰিব আৰু আমাক ফোনৰ যোগে সুধিলেও আমি প্ৰাইচটো ক'ব পাৰিম নেক্সট ক'ব আকৌ K10 আৰু এখন আছে এল্টো K10 2023 মডেল হয় এখন 4,80,000 আস্কিং প্ৰাইচ অনলি 18,000 ৰানিং ওকে নেক্সট ক'ব ভাৰ্না আছে FX আপোনাৰ এখন 2015 মডেল হয় 4,75,000 আস্কিং প্ৰাইচ ৰখা হৈছে পিছত দেখা পাইছে আপুনি ইকো চাওক এখন ইকো আছে ইকো বহুত আছে যেনেকৈ ইকো লাগে তেনেকৈ পাব 2020 মডেল হয় 4,00,000 আপোনাৰ 35,000 আস্কিং প্ৰাইচ ৰখা হৈছে ওকে নেক্সট এখন ইকো এখন আছে ইকো ভ্যান 2023 মডেল হয় 550 আস্কিং প্ৰাইচ ৰখা হৈছে আমি নেক্সট এখন ইকো ক'ব আৰু এখন ইকো ভ্যান আছে 2021 হয় 5,10,000 আস্কিং প্ৰাইচ ৰখা হৈছে অনলি 8,000 ৰানিং হৈছে অনলি 8,000 ওকে নেক্সট ক'ব আমাক টিগৰ এখন টিগৰ আছে এখনো বহুত ধুনীয়া আছে 2021 হয় 4,40,000 আস্কিং প্ৰাইচ ৰখা হৈছে এল্টো 800 আছে 2020 মডেলৰ আমি আস্কিং প্ৰাইচ চাইছো 3,40,000 340 নেক্সট এখন ক'ব এল্টো K10 আছে আপোনাৰ 19 মডেলৰ বহুত ধুনীয়া আছে গাড়ীখন এখন আমি 3,40,000 আস্কিং প্ৰাইচ ৰখা আছে নেক্সট এখন কম ৰেটত কাবাক যদি লাগে i10 আছে 11 মডেলৰ লৈ যাওক 2,00,000 দি দিম এখন 2,00,000 হয় নেক্সট এখন ক'ব ইকো ইয়ন আছে আপোনাৰ 2012 মডেলৰ হয় 170 আহি যাব এখন 1,70 আহি যাব নেক্সট এখন এল্টো ক'ব এখন আছে এল্টো 2020 মডেলৰ হয় 3,60,000 আস্কিং প্ৰাইচ আছে ওকে নেক্সট ক'ব এখন আছে টিয়াগো 2020 মডেলৰ হয় 3,10,000 এখন দি দিম 3,10 এখন আহি যাব ওকে নেক্সট ক'ব ওমনি ভান আছে 18 মডেলৰ হয় 2,75,000 আস্কিং প্ৰাইচ আছে
2,75,000 হয় নেক্সট এখন ক'ব এখন আছে i20 17 মডেল হয় আস্তা আপোনাৰ 4,15,000 আস্কিং প্ৰাইচ ৰাখিছো আমি নেক্সট এখন ক'ব আৰু এখন আছে ৱেগনাৰ এখন আপোনাৰ 2014 মডেল হয় এখন আমি লাগিছো 2,85,000 2,85,000 হয় গাড়ী বহুত ধুনীয়া আছে VXI মডেল ওকে আৰু এখন VXI মডেল আছে 2013 মডেল হয় এখন আমি 2,75,000 আস্কিং প্ৰাইচ ৰাখিছো নেক্সট ক'ব আমাৰ গ্ৰেন আইটেন আছে এখন 2020 মডেল হয় এখন আমি আস্কিং প্ৰাইচ লাগিছো 3,75,000 এটা দেখা পেলাই সকলোখিনি গাড়ী দেখালো স্ক্ৰীন নাম্বাৰ দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি আপোনালোকে ৰিচা কাৰ প্লেচৰ কথা গম পায় এটা অসমৰ ভিতৰত এটা হিউজ ষ্টক থকা দিয়া ইয়াত আপোনালোকে সকলো ধৰণৰ মাল্টিপল গাড়ী আপোনালোকে পাই যাব স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব তেন্তে আহক এবাৰ ভিজিট কৰক ৰিচা কাৰ প্লেচ যোৰহাট ঢেকগৰা ৰোড আৰু আপোনাৰ বাইপাছ যোনটো মালোৱালী বাইপাছ তাৰ পৰা ৰাইট চাইডে সোমাই আহিলে যদি আপোনালোকে ডিব্ৰুগড় ফালৰ পৰা আহে আপোনালোকে ৰাইট চাইডে সোমাই আহিব লাগিব আৰু যদি আপোনালোকে অজন্তা বাইপাছ ফালৰ পৰা আহে তেন্তে আপোনালোকে লেফ্ট চাইডে সোমাব লাগিব তেন্তে আহক স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব ভাল গাড়ী আছে এবাৰ ভিজিট কৰক মই প্ৰায় ভিডিঅ' বনাই থাকোঁ ইয়াৰ পৰা বহুতে গাড়ী লৈছে আৰু ভাল ফিডবেকে দিছে এবাৰ আহক ৰিচা কাৰ প্লেচ যোৰহাট এইখিনি ক'ব নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' দি তাৰ বাবে